হয় 12 তাৰিখে আনুষ্ঠানিকভাৱে দায়িত্ব ল'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এতিয়া সময় আহিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সৰু বৰ সমস্যাসমূহ সমাধান কৰাৰ। তাৰে এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে খুমটাইৰ সমজিল্লা ৰূপায়ণৰ দাবী, আৰু এই দাবীটো দীৰ্ঘদিন ধৰি ইতিমধ্যে উত্থাপিত হৈ আহিছে। খুমটাইৰ লগতে বিভিন্ন ঠাইৰ কেইবাটাও ৰাজচক্ৰ তথা মহকুমা সমজিল্লালৈ ৰূপান্তৰ কৰাৰ কথা আছিল। সমজিল্লালৈ উন্নীতকৰণৰ এই কামৰ মাজত কিন্তু খুমটাই কোনোবা ক্ষেত্ৰত পিছ পৰি ৰ'ল। প্ৰস্তাৱিত খুমটাইৰ সমজিল্লা ৰূপায়ণৰ যি দাবী আছিল, ইয়াক লৈ বিভিন্ন আভ্যন্তৰীণ ৰাজনীতি চলিছিল। সেই ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত বিভিন্ন স্থানলৈ খুমটাই সমষ্টিৰ বিভিন্ন স্থানলৈ খুমটাইৰ সমজিল্লাৰ দাবী আহিছিল। কিন্তু তাৰ মাজতে যি ঐতিহাসিক খুমটাই কেন্দ্ৰস্থল খুমটাই চাৰিআলিক কেন্দ্ৰ কৰি এই খুমটাই সমজিল্লা ইয়াত ৰূপায়ণৰ দাবী চলিছিল, কিন্তু সেয়া আজিলৈকে হৈ উঠা নাই। নতুন চৰকাৰখনৰ পৰা খুমটাইবাসীয়ে কি আশা কৰিব তাক লৈ আমি জানিবলৈ উপস্থিত হৈছোঁ খুমটাইত। আৰু মই পোনে ইয়াত কেইবাজনো ব্যক্তি আছে। মই মোৰ কেমেৰা সহযোগী আমিৰক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে খুমটাই সমজিল্লা ৰূপায়ণৰ কাৰণে ইতিমধ্যে দাবী উত্থাপন হৈ আহিছে। তাৰ মাজতে বৃহত্তৰ খুমটাই নাগৰিক মঞ্চই সচেতন নাগৰিক মঞ্চই এই দাবীৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ উদ্যোগ লৈ আহিছে। মই পোনে তাৰে এজন সদস্যৰ ওচৰলৈ আহিছোঁ। মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে খুমটাইৰ সমজিল্লা ইতিমধ্যে বিগত চৰকাৰৰ দিনত প্ৰস্তাৱো আহিছিলে, আপোনাক প্ৰস্তাৱ প্ৰদান কৰিছিলে, কিন্তু আজিলৈকে এই দাবী কাৰ্যকৰী কৰা হোৱা নাই। কিন্তু নতুন চৰকাৰ দ্বিতীয়টো কাৰ্যকালত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰা কি আশা কৰিব? প্ৰথমতে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। তেখেত দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হৈছে। লগতে আমি আশা কৰিছোঁ আমাৰ যি বৃহত্তৰ খুমটাই অঞ্চলৰ বাবে যি তেখেতসকলে যোৱাটো কাৰ্যকালত ঘোষণা কৰিছিলে সমজিল্লা, আমি ইতিমধ্যে দেখা পাইছোঁ যে যিবিলাক সমজিল্লা ঘোষণা কৰিছিলে প্ৰত্যেকতে হৈ গ'ল। কিছু কাৰিকৰী বা কিছু ৰাজনৈতিক পাকচক্ৰৰ কাৰণে আমাৰ সমজিল্লাখনৰ সদৰ কাৰ্যালয় আজিকো প্ৰতি ঘোষণা কৰা হোৱা নাই। আমি এই ক্ষেত্ৰত আমি সৰ্বপ্ৰথমে যোৱা 14/12/2023 চনত তাৰিখে আমি চক্ৰ বিষয়া মহোদয়ৰ যোগেদি প্ৰথম আমি আবেদন কৰিছিলোঁ। আমি স্মাৰকপত্ৰ দিছিলোঁ যে আমাৰ খুমটাই সদৰ যি সমজিল্লা কাৰ্যালয় খুমটাইতে হ'ব লাগে। আৰু এই ক্ষেত্ৰত আমি এইটো কাৰণে আমাৰ দাবী হ'ল যে যিহেতু খুমটাই এখন আহোম ৰজাৰ দিনৰ পৰাই ইতিহাস গৰকা ঠাই, প্ৰসিদ্ধ ঠাই, আৰু সমষ্টিও আমাৰ খুমটাই। আৰু আমাৰ এই খুমটাইতে যথেষ্ট সম্বল আছে, ৰাজচক্ৰ বিষয়া কাৰ্যালয় আছে, কলেজ আছে, হায়াৰ ছেকেণ্ডেৰী আছে, হস্পিটেল আছে, 100 বেডৰ কেভিকেডৰ এটা উন্নত অনুষ্ঠান আছে। তাৰ লগতে দুটাকৈ ৰেল ষ্টেচন আছে আমাৰ খুমটাই সমীপতে, ভেটেনেৰী আছে। গতিকে আমি তাৰ পৰৱৰ্তী পৰ্যায়ত আমি মাননীয় উপায়ুক্ত মহোদয়ক, গোলাঘাটৰ আয়ুক্ত মহোদয়কো আমি আমাৰ স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। তাৰ সমান্তৰালভাৱে আমি যোৱা 23 চনৰ 21 ডিচেম্বৰত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দেৰগাঁও BTC যি চাৰ্কিট হাউচ আছে তাত আমি লগ কৰিছিলোঁ। তেখেতে আশ্বাস দিছিলে। পৰৱৰ্তী পৰ্যায়ত আমাক 2025 চনৰ 9 জানুৱাৰী তাৰিখে আমাক আমন্ত্ৰণ জনাই আনিলে, আমাক লগ ধৰিলে গুৱাহাটীত। তেখেতে আশ্বাস দিছিলে যে আপোনালোকে 25 চনটো ৰখি দিয়ক, 26 চনত মই এই বিষয়ে আমি ব্যৱস্থা গ্ৰহণ কৰিম। গতিকে আমি আশাবাদী। আৰু বৃহত্তৰ খুমটাই যি ৰাইজ, আমি মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ চৰকাৰ আৰু আমাৰ যি খুমটাই বিধায়ক মাননীয় মৃণাল শইকীয়া মহোদয়লৈ এটি আহ্বান যে খুমটাই যি ইতিহাস গৰকা যি ইতিহাস আছে আহোম ৰজাৰ দিনৰ পৰা, সেই অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমাৰ খুমটাই সমজিল্লা সদৰ কাৰ্যালয় খুমটাইতে স্থাপন কৰাৰ বাবে আমি সমূহ ৰাইজে অনুৰোধ আৰু দাবী জনাইছোঁ। হয়, দেখা গৈছে যে খুমটাই সমজিল্লা কাৰ্যালয় ইতিমধ্যে মৰঙী মৌজা নতুনকৈ খুমটাই সমষ্টিত সন্নিৱিষ্ট হৈছে। সেই স্থানলৈও একাংশই দাবী কৰি আছে, আৰু লগতে বিভিন্ন চিনাতলী তথা বিভিন্ন ঠাইলৈ ইতিমধ্যে দাবী উত্থাপিত হৈ আছে। সেইমতে তেওঁলোকে ভূমিও দেখুৱাইছে। কি ক'ব এই বিষয়ে? চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত আমি আশা ৰাখিছোঁ যে খুমটাই সমষ্টিৰ খুমটাইতেই সমজিল্লাৰ কাৰ্যালয়টো হ'ব লাগে। তাৰ বাবে প্ৰয়োজনীয় পৰিমাণৰ যিমান মাটি লাগে আমি তাক মেপ আকাৰে প্ৰদৰ্শন কৰিছোঁ আৰু জমা দিছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে
মুখ্যমন্ত্ৰীৰ ওচৰত আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু স্মাৰকপত্ৰৰ যোগেদি তেখেতে আমাক 26 চনতেই সমজিলাৰ কাৰ্যালয়টো দিয়া হ'ব বুলি আশ্বাস দিছিল আৰু সেই আশ্বাস যাতে কাৰ্যকৰী হয় আমি আশা ৰাখিছোঁ আৰু আমি তাৰ বাবে এক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিলোঁ আৰু সকলোৰে সহযোগিতাত এটা মধ্যস্থলত যাতে কাৰ্যালয়টো হয় আৰু সকলো পিনৰ পৰাই মধ্যস্থল হয় যিহেতু 11খন পঞ্চায়ত খুমটাই এইটো পাৰে আছে আৰু 11খন পঞ্চায়ত ধনচিৰি এইটো পাৰে আছে গতিকে দুয়োটাৰে মধ্যস্থল খুমটায়ে হয় আৰু যোগাযোগৰ ক্ষেত্ৰতো এক উল্লেখনীয় ভূমিকা আছে মানে ধনচিৰিৰ দলংখন আছে আৰু ইফালে আমাৰ জিন্তুগৈ পথেৰে আহিব পৰা এটা ব্যস্ত পথ আছে গতিকে দুয়োটা পথে উন্নতিকৰণ কৰি সমজিলাৰ কাৰ্যালয়টো খুমটাইতে আমি হোৱাটো বিচাৰিছোঁ হয় ধন্যবাদ জনাইছোঁ মই আৰু এজন ব্যক্তি আছে মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ বিধায়ক নতুনকৈ আকৌ তৃতীয়টো কাৰ্যকালৰ কাৰণে মৃণাল শইকীয়া বিধায়ক হিচাপে নিৰ্বাচিত হৈছে তেওঁৰ পৰা এই ক্ষেত্ৰত যিহেতু আগন্তুক বিধানসভা অধিৱেশন আহি আছে এই ক্ষেত্ৰত এই দাবীটো কেনেদৰে তেখেতে সজোৰে উত্থাপন কৰাটো বিচাৰে চাওক এই প্ৰথম কথা হ'ল কি আমাৰ খুমটাই সমজিলাৰ কাৰণে আমাৰ বৃহত্তৰ খুমটাই নাগৰিক মঞ্চই যিখিনি পদক্ষেপ লৈছে মুখ্যমন্ত্ৰী মহোদয়কে আদি কৰি আয়ুক্ত SDC ছাৰ গোটেইখিনিকে সম্পূৰ্ণৰূপে জনোৱা হৈছে কিন্তু ইয়াত আজিলৈকে 26 চনত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি আশ্বাস দিছিলে যে 26 চনত আমি মানে যিখিনি সমজিলাৰ কাম কাজ আছে সেইখিনি 26 চনত কৰিম বুলি কথা দিছিলে আৰু দ্বিতীয়তে আমাৰ এই যি ঠাইত আমাৰ এই সমজিলা আমি দাবীৰ কাৰণে উত্থাপন কৰিছোঁ এইটো আপুনি চাওক নতুনকৈ অন্তৰ্ভুক্ত হোৱা আমাৰ যিখিনি এলেকা ধনচিৰিৰ পাৰে এজন ব্যক্তিয়ে কৈছে ধনচিৰিত দলংখন ধুনীয়াকৈ ৰাস্তাটোও ধুনীয়া হ'ল দলঙো ধুনীয়া হ'ল আমাৰ জিন্তুগৈ পথো একেবাৰে মানে ধুদৰালিও ধুনীয়া হ'ল ইয়াত সকলো ফালৰ পৰা সকলোৱে দাবী কৰে খুমটাই বড়োপথাৰ পতিয়া বনগাঁও মৰঙি সকলো ৰাইজে দাবী কৰে যে আমাৰ খুমটাইতে সমজিলাটো ৰূপায়ণ হ'ব লাগে আৰু চাওক এজোপা গছ যেতিয়া ফলে ফুলে ধুনীয়াকৈ জাতিষ্কাৰ হৈ থাকে তাক যদি ডাল পাত কাটি মুখ্যমন্ত্ৰী মহোদয় যাতে আমাৰ এই দাবীটো সোনকালে ৰূপায়িত কৰে হয় নতুনকৈ যাতে ধন্যবাদ জনাইছোঁ মই এগৰাকী মহিলা আছে মই আপোনাৰ পৰা চমুকৈ এগৰাকী মহিলাৰ পৰা জানিবলৈ চেষ্টা কৰিম খুমটাই সমজিলা কাৰ্যালয়ৰ ক্ষেত্ৰত কি ক'ব আমি খুমটাই মহিলাসকলৰ ফালৰ পৰা এটাই দাবী জনাইছোঁ নতুন চৰকাৰলৈ আমি যি খুমটাই সমজিলা আশা কৰিছোঁ এই আশা যেন আমাৰ কাৰ্যত যেন বাস্তৱত যেন ৰূপায়িত কৰে সোনকালে হয় অতি সোনকালে যেন এই কাৰ্য বাস্তৱত ৰূপায়িত কৰে মোৰ ফালৰ পৰা ইয়াত ক'লোঁ হয় ধন্যবাদ জনাইছোঁ হয় এনেদৰে যে খুমটাইৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা যে খুমটাইৰ সমজিলা লৈ উন্নীতকৰণ আৰু এই দাবীৰ ক্ষেত্ৰত এই খুমটাই বৃহত্তৰ খুমটাই নাগৰিক মঞ্চৰ নেতৃত্বত সচেতন নাগৰিক মঞ্চৰ নেতৃত্বত বিভিন্ন সময়ত বিভিন্ন ধৰণে তেওঁলোকে কেইবাবাৰো মুখ্যমন্ত্ৰী তথা বিধায়কক স্মাৰকপত্ৰ প্ৰদান কৰিছে যাতে এই দাবী সোনকালে কাৰ্যকৰী কৰি যে তেওঁলোকৰ এটাই আহ্বান যে নতুন চৰকাৰৰ পৰা তেওঁলোকে এটাই আশা কৰে নতুন কেবিনেটত তথা বিধানসভাৰ অধিৱেশনত বিধায়ক